Hello students, so আজি এই ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 9 হাফ ইয়াৰলি এক্সামৰ সায়েন্স সিলেবাস। এতিয়ালৈ আমি ইংলিশ, আসামিজ আৰু ম্যাথছৰ সিলেবাসখন ডিসকাস কৰিছো। যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংকটো আছে চাব পাৰিবা। তো আহা দেৰি নকৰাকৈ সায়েন্সৰ সিলেবাসখন ডিসকাস কৰো। যেনেকৈ প্ৰথমত তোমালোকে চোৱা চেপ্টাৰ 1 মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ, আমাৰ চাৰিও কাষৰ বস্তুবোৰ। তো এনেকৈ ইংলিশ আৰু অসমীয়া দুটাতে দিয়া হৈ আছে যাতে তোমালোকে বুজি পোৱা। কিন্তু এইখিনি চোৱা আগতে আহা এবাৰ সেবাৰ পৰা দিয়া পিডিএফখন এবাৰ চাই লওঁ। তো এখন চোৱা তোমালোকে সিলেবাসত কি কি আছে। তো ইয়াত হাফ ইয়াৰলি আৰু এনুৱেল বুলি আছে। এনুৱেলখিনি তোমালোকে চাব নালাগে, হাফ ইয়াৰলি ঘৰটো চাবা। যোনকেইটা টিক মাৰ্ক মাৰা হৈ আছে সেইকেইটা তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। তো কোনকেইটা আহিব? চেপ্টাৰ নম্বৰ 1 মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ আহিব। চেপ্টাৰ নম্বৰ 2 ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ, এইটো আহিব। চেপ্টাৰ নম্বৰ 3 আৰু 4টো নাহে। চেপ্টাৰ নম্বৰ 5 দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ, এই চেপ্টাৰটো আহিব। চেপ্টাৰ নম্বৰ 6 টিচুজ, এই চেপ্টাৰটো আহিব। চেপ্টাৰ নম্বৰ 7টো নাহে, 8টো আহিব মোশ্যন। চেপ্টাৰ নম্বৰ 9টো আহিব ফ'ৰ্চ এণ্ড লছ অফ মোশ্যন। চেপ্টাৰ নম্বৰ 10টো আহিব গ্ৰেভিটেশ্যন। চেপ্টাৰ নম্বৰ 11, 12 নাহে। চেপ্টাৰ নম্বৰ 13 আহিব হোৱাই ডু উই ফল ইল। আৰু চেপ্টাৰ নম্বৰ 14 নেচাৰেল ৰিচোৰ্চেছ। তো এইকেইটা চেপ্টাৰ আছিলে তোমালোকৰ টোটেল 90 মাৰ্কছ আৰু 10 মাৰ্কছ তোমালোকৰ প্ৰজেক্ট বা প্ৰেক্টিকেলত দিব। তো ইয়াত চোৱা, ইয়াত চিম্পলত মই দেখাই দিছোঁ, তোমালোকে বুজি পাবা। চেপ্টাৰ নম্বৰ 1টো আহিব মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ, আমাৰ চাৰিও কাষৰ বস্তুবোৰ। চেপ্টাৰ নম্বৰ 2 আহিব ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ, আমাৰ চাৰিও কাষৰ পদাৰ্থবোৰ বিশুদ্ধনে। তাৰপিছত চেপ্টাৰ নম্বৰ 5 দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ, জীৱনৰ মৌলিক একক। তাৰপিছত নেক্সট আছে চেপ্টাৰ নম্বৰ 6 টিচুজ, কলা। তাৰপিছত চেপ্টাৰ নম্বৰ 8 মোশ্যন, গতি। তাৰপিছত চেপ্টাৰ নম্বৰ 9 ফ'ৰ্চ এণ্ড লছ অফ মোশ্যন, বল আৰু গতিৰ বিষয়ক সূত্ৰসমূহ। আৰু চেপ্টাৰ নম্বৰ 10 গ্ৰেভিটেশ্যন, মহাকৰ্ষণ। চেপ্টাৰ নম্বৰ 13 হোৱাই ডু উই ফল ইল, আমি অসুস্থ হওঁ কিয়। আৰু চেপ্টাৰ নম্বৰ 14 নেচাৰেল ৰিচোৰ্চেছ, প্ৰাকৃতিক সম্পদ। তো ইমান আছিলে আজি এই ভিডিঅ'টোত। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা যদি হেল্পফুল পাইছা, আৰু যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা এই ভিডিঅ'টো যাতে সিহঁতৰো হেল্প হয়। আৰু এইটো হৈছে আমাৰ হোৱাটছএপ চেনেল। ইয়াত ক্লাছ 10ৰ গ্ৰুপটোত 1.3K হৈ গৈছে। ক্লাছ 9ৰ কাৰণে নতুনকৈ খোলা হৈছে। চ' তোমালোকে যদি এতিয়ালৈ জইন কৰা নাই, পিন কমেণ্টত লিংকটো পাবা, তাত ক্লিক কৰি সোনকালে জইন হৈ যোৱা। আৰু যদি চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমি দি থাকিম আৰু তোমালোকৰ হাফ ইয়াৰলি প্ৰিপেৰেশ্যনত আমি যিমান পাৰোঁ সহায় কৰিম।